আজিৰ প্ৰগ্ৰামটো মূলতঃ ৰোড সেফটিৰ এটা আমি সৰুকেই মানে ক'ব পাৰোঁ যে এই আমাৰ বৰদিন আৰু আমাৰ নিউ ইয়াৰ্ছ আহিছে। এইটো উপলক্ষে আমি ইয়াতে 10খন ইণ্টাৰচেপ্টাৰ একেবাৰে আধুনিকভাৱে সুসজ্জিত ইণ্টাৰচেপ্টাৰ আৰু 150টা ব্ৰেথ এনালাইজাৰ আমি বিভিন্ন জিলাত দিছোঁ। আগতো দিয়া আছে, বাট আজিৰ যি ইণ্টাৰচেপ্টাৰ দেওয়া হৈছে এইটো পুলিচ কৰ্তৃপক্ষৰ হাতত চমজাই দিয়া হৈছে। আমাৰ ডিজিপি মহোদয় ইয়াতে উপস্থিত আছে, এডিশ্যনেল ডিজিপি আছে আৰু লগতে আমি আমাৰ বিভাগের আমাৰ সেক্ৰেটাৰী কমিশনাৰ গোটেইখিনি আমি আহিছোঁ। এইটো মূলতঃ দিয়াৰ মূল কাৰণটো হ'ল আপোনালোকে দেখিছে যে কিছুমান কাৰণত প্ৰচণ্ডভাৱে আমাৰ এক্সিডেণ্ট বাঢ়ি আছে। হেলমেট নিপিন্ধে, খুব তীব্ৰ গতিত চলায়, কেতিয়াবা ড্ৰাংক এণ্ড ড্ৰাইভ কৰে আৰু কেতিয়াবা এই যে ছিট বেল্ট নিপিন্ধে, এইবিলাক কাৰণ ট্ৰাফিক ৰুলছ নামানে, এইবিলাক কাৰণত হৈছে। এই ইণ্টাৰচেপ্টাৰবিলাক এনেকুৱা হাইলি ছফিষ্টিকেটেড যে গোটেইখিনি কাৰণ তেওঁলোকে ধৰিব পাৰিব। 3 কিলোমিটাৰ দূৰলৈকে তেওঁলোকে কৰি ল'ব পাৰিব যে গাড়ীখন সঁচাকৈ ৰেজিষ্টাৰ্ড ভেহিকলছ নে নাই, গাড়ীখন কিমান স্পীডত আহিছে, কেনেকুৱা আহিছে, গোটেইখিনি কথা তেওঁলোকে গম পাব। আপোনালোকে দেখিছে যে আমাৰ এই ক্ষেত্ৰত ৰোড ছেফটি লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতি মাহে ৰিভিউ কৰে আৰু তেওঁৰ নিৰ্দেশনাত আমিও প্ৰতি মাহে মাহে আমি বহিব লাগে। DRSC আমি কমিটি ফৰ্ম কৰিলোঁ। DRSC কমিটিত মাহে বহি আমি এই কাৰণবিলাকেই নিৰ্ণয় কৰিছোঁ। তো এই ক্ষেত্ৰত আমি আমাৰ বিভাগের ফালৰ পৰা পুলিচৰ এটা ৰোড সেফটিৰ পাৰ্ট আপোনালোকে জানি প্ৰতিটা ঠাইত DC চেয়াৰমেনশ্বিপে এটা কমিটি থাকে আৰু পুলিচ, হেল্থ, এডুকেশ্যন, PWD, এক্সাইজ, ট্ৰেন্সপোর্ট গোটেইখিনি আমি মেম্বাৰ হিচাপে কাম কৰোঁ। তো এই হিচাপত আমি লক্ষ্য কৰিছিলোঁ যে পুলিচক যদি অলপ এইখিনি আমি অলপ মানে ছাপোৰ্ট দিব পাৰোঁ, তেওঁলোকৰ কামখিনি আৰু ভালকৈ কৰিব পাৰে। কাজে আমাৰ এটা প্ৰথম প্ৰয়াস যে আমি পুলিচক আমি আজি একেলগতে 10খন ইণ্টাৰচেপ্টাৰ দিলোঁ। আৰু কথাটো এনেকুৱা যে ময়ো কৈছোঁ, আমাৰ বিভাগেও চিন্তা কৰে যে যদি আৰু প্ৰয়োজন হয় তেনেহ'লে আৰু আমি প্ৰভাইড কৰাৰ কাৰণে আমি সাজু আছোঁ। বাট কথাটো হৈছে যে কোনো না কোনো উপায় আমাৰ এই যিটো মানে ৰোড এক্সিডেণ্টটো আমাৰ কমাব লাগে, যাতে ৰোড এক্সিডেণ্ট লৈ মানুহ ইমান আজিৰ দিনত চিন্তিত যে ভাল ৰাস্তা বহুত ঠাইত হৈ আছে, আপোনালোকে দেখিছে বহুত ভাল ভাল ৰাস্তা, কিন্তু ভাল ৰাস্তা ৰাইজে এনজয় কৰিব নোৱাৰে। যোৱাৰ আগতেই চিন্তা হয় যে কোনো গাড়ীয়ে খুন্দাই যায় নেকি, এনেকুৱা এটা স্থিতি হৈছে। কাজে এই ক্ষেত্ৰত পুলিচৰ সহায় আমি পাই আছোঁ আৰু মই ভাবোঁ যে এইখিনিয়ে আৰু অলপ ৰোড ছেফটিৰ ক্ষেত্ৰত বহুতখিনি আমাক সহায় কৰিব। এইখিনি কাৰণতে আজি আমি ইয়াতে আহিছিলোঁ। ব্লেক স্পট ৰেক্টিফিকেশ্যনৰ কাৰণে প্ৰতিটা ঠাইত আপোনালোকে দেখিব কাম আৰম্ভ হৈছে আৰু আমাৰ ট্ৰেন্সপোৰ্টেৰ ফালৰ পৰা আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি এটা ফাণ্ড দিছোঁ। সব DRSC কমিটিক দিয়া আছে, পপুলেশ্যন পেটাৰ্ণ হিচাপে দিয়া আছে বা ৰোড লেংথ হিচাপে দিয়া আছে। আৰু এই অলপতে মই প্ৰায় 24-25টা ডিষ্ট্ৰিক্টত মই নিজে গৈ ৰিভিউ মিটিঙত বহিছোঁ। কাম আৰম্ভ হৈছে। কিছুমান কাম আছে যে একেবাৰে কথাৰ লগে লগে নহয়, অলপ টাইম লাগে, আৰু কিছুমান কাম আছে যে ইচ্ছা কৰিলে আমি পাৰোঁ। কাজে এই ক্ষেত্ৰবিলাকত যাতে চাইনেজবিলাক ভালকৈ দিয়া যায়, ৰাম্বুল ষ্ট্ৰেপ বা স্পীড ব্ৰেকাৰ, এইবিলাকৰ কাম কোনো ডিষ্ট্ৰিক্টত শেষ হৈছে, কোনো ডিষ্ট্ৰিক্টত জাষ্ট আৰম্ভ হৈছে, শেষ হ'ব ধৰিছে।